ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাই সমজিলাৰ বিভিন্ন অঞ্চলত বান আৰু গৰাখহনীয়াৰ ভয়াৱহ ৰূপ। নাহৰ নলাত খহনীয়াৰ ফলত নৈৰ বুকুত জাহ গ'ল নাহৰ গেজেৰা গাঁৱৰ বহুতো কৃষিভূমি, গছ-গছনি, চৰণীয়া পথাৰ। নাহৰ নলাৰ ওপৰত নিৰ্মিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশেও ব্যাপক গৰাখহনীয়া। খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এইটো নাহৰ নলা নদীখনত ক'বলৈ গ'লে এই বছৰ বহুত প্ৰব্লেমটো হৈছে, আমাৰ মানে বিপদজনক হৈছে। কাৰণ এই স্কিমটো আহিছে, কিন্তু কানি দিলে এটা ৰগাটো মানে বেছিকৈ আমাৰ মানে ডিষ্টাৰ্ব হৈছে, মানে গৰাখহনীয়াটো। সেইকাৰণে ৰাইজে বহুত মানে দুখ পাইছে। কাৰণ মানে বৰষুণ দিলেই মানে ৰাইজে মানে বহুত মানে চিন্তাত পৰিবলগীয়া হয়। কাৰণ আপোনালোকে জেগাটো দেখিছেই, য'ত মানে ডেমেজ কৰা আছে, এইটোতো বৰষুণ দিলে নহ'ব। বৰষুণ দিলে পাৰ হৈ যাব, নদী গাঁওখন মানে চেচ হৈ গুচি যাব। আগৰ লেখীয়াকে আগতে এনেকেই মানে ইয়াত এইখিনিতে ছিঙিছিলে, তাতে মানে গোটেই গাঁও ধ্বংস কৰি বালি চালি চব পুতি দিলে, মানে বহুত ৰাইজৰ মানে সম্পত্তি নষ্ট হ'ল। এতিয়া বৰ্তমান এই গৰাখহনীয়াৰ ফলত কি লছ হৈছে আপোনালোকৰ? এইটো তেনেকে নষ্ট হৈছে, আৰু দোকান বিলাকৰ কিছুমান বাঁহ নষ্ট হৈছে, মানে খহি পৰিছে, আৰু কিছুমান মানে মাটি নষ্ট হৈছে। যিমান মাটি ৰাখিব লাগিছিলে সেইটোৱে আলিৰ ওচৰলৈ পাই গৈছে। সেইকাৰণে আমাৰ মানে ভৱিষ্যতৰ অলপ চিন্তা হৈছে। চৰকাৰক কি ক'ব? চৰকাৰক কি অনুৰোধ কৰিছো, আৰু এইটো মানে চাই পিনি মানে যেনেকে যাক মানে দায়িত্ব, এইটো স্কিমৰ কাম কৰা মানুহবিলাক অলপ চৰকাৰে মানে তদাৰক কৰিব লাগে, যেনে মতে মানে পৰামৰ্শ দি পিনি আমাক স্থায়ী সমাধানটো কৰি দিব লাগে।